ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক উপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক উপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক উপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,500 গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। তাৰ লগতে 4,500 গৰাকী শিক্ষক উপৰঞ্চি তেওঁলোকৰ কাৰণেও আবেদন পত্ৰ গ্ৰহণৰ